উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰিত কৃষ্ণ কথা। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা বৈকুণ্ঠ গমনলৈকে প্ৰতিটো দৃশ্য সামৰি বিদ্যালয়খনত মঞ্চস্থ হ'ল কৃষ্ণ কথা। কৃষ্ণ কথাত অভিনয় কৰিছে 400ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে। নাটকখনৰ আঁৰত আছে 200 নেপথ্য শিল্পী আৰু 100 কলা কুশলী। এক ব্যয়বহুল প্ৰযোজনাৰে প্ৰায় 10 সহস্ৰাধিক দৰ্শকৰ সন্মুখত সফলতাৰে মঞ্চস্থ হয় নাটকখন। বিদ্যালয়খনৰ সাংস্কৃতিক অনুষ্ঠান অন্মেষ সমৰ অন্যতম কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ ওপৰত আধাৰিত নাট কৃষ্ণ কথা। বিদ্যালয়খনে শিক্ষাৰ্থীৰ সৰ্বাংগীন উন্নতিৰ বাবে অহা পদক্ষেপৰ বাবে উচ্চ প্ৰশংসা উপস্থিত অসম সাহিত্য সভাৰ সভাপতি প্ৰাক্তন উপসভাপতি মৃণালী দেৱী। কৃষ্ণৰ জন্মৰ ঠিক আগমুহূৰ্তৰ পৰা একেবাৰে বৈকুণ্ঠ পয়ানলৈকে দেখাইছোঁ। কিন্তু কৃষ্ণৰ এই গোটেই প্ৰক্ৰিয়াটো ইমান বেছি বিশাল, এইটো এখন 2 ঘণ্টাৰ নাটকত ধৰি ৰাখিব খুবেই কঠিন। আমি 2 বছৰ ধৰি পেলাই এই গোটেই প্লেন কৰিছোঁ আৰু ইয়াতে প্ৰায় 700 মানুহ ইনভলভ হৈছে। বিভিন্ন আমাৰ অসমৰ যিখিনি আমাৰ পুৰোধা শিল্পী তেওঁলোকে অভিনয় কৰিছে ইয়াত বেকগ্ৰাউণ্ডত। উত্তৰ গুৱাহাটী ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলে যি দৃশ্য দেখুৱালে, প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত সংগমস্থলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ গণেশ আদি কৰি যিখিনি আধ্যাত্মিকতাৰ মাজেৰে আজি বিজ্ঞানৰ এই চমকপ্ৰদ সফলতাৰ দিনত যিটো দেখালে, সেইটো কাৰণে আমাৰ আজি মন আনন্দত আপ্লুত হৈ উঠিছে। বিজ্ঞান আৰু প্ৰাচীনতাৰ যি আমাৰ পুৰণি কালৰ সকলো সংস্কৃতি সভ্যতা সংস্কৃতি অৰ্থাৎ ভাৰতীয় সংস্কৃতিৰ আধাৰত আমাৰ উঠি অহা প্ৰজন্মসকলক যাতে এই পাশ্চাত্য আৰু পাশ্চাত্যৰ মাজত সংযোগ স্থাপন ৰাখি আধ্যাত্মিকতা আৰু এই আজিৰ যুগৰ বিজ্ঞানৰ যি সভ্যতা, এই দুটা বস্তুৰ লগত সংযোগ স্থাপন কৰি যাতে নতুন প্ৰজন্মক শিকাবলৈ যত্ন কৰে, তাৰ কাৰণে আশা ৰাখিলোঁ।